वेलकम बैक छात्र छात्रीসকল মই ইমৰান আৰু মই তোমালোকৰ মাজত আজি লৈ আহিছো ইংলিছৰ এখন এছে যিখন তোমালোকৰ এবিলি পৰীক্ষাত অহাৰ চান্সটো 90% আছে গতিকে তোমালোকে ভিডিওটো অলপ স্কিপ নকৰি ভালকৈ চাই যাবা আজি ভিডিওটোত এছেখন আছে যে ইয়োৰ ফেভাৰিট পাৰসন বা ইয়োৰ ফেভাৰিট সিঙ্গাৰ তোমালোকে গম পাইছা যে কিহৰ ওপৰত হ'বলৈ গৈ আছে তোমালোক সকলোৱে এইটো বিষয়ে অৱগত যে দুমাহমান আগতে আমাৰ অসমত এটা হৃদয়বিদাৰক ঘটনা ঘটি গৈছে আমাৰ হিয়াৰ আমঠু বা দা লিভিং লেজেণ্ড জুবিন গাৰ্গ আৰু আমাৰ মাজত এতিয়া নাই আজি এছেখনো তেখেতৰ বিষয়ে হ'বলৈ গৈ আছে তোমালোকে সকলোৱে কমেণ্টত এবাৰ জয় জুবিন দা বুলি লিখি দিবা আৰু ভিডিওটো চাই কেনে পালা সেইটো তোমালোকে অৱশেষত জনাবা এতিয়া চোৱা তোমালোকৰ এছে ইংলিছৰ 5 মাৰ্ক মানৰ আহে তাৰ ভিতৰত যদি তোমালোকৰ ইয়োৰ ফেভাৰিট পাৰসন বা ইয়োৰ ফেভাৰিট সিঙ্গাৰ বুলি আহে তেতিয়া তোমালোকে এইখন এছে লিখিলে হ'ব ইন্ট্ৰডাকশ্যনত চোৱা কি দিছে দেয়াৰ আৰ মেনি গুড সিঙ্গাৰ্ছ বাট মাই ফেভাৰিট ওৱান ইজ জুবিন গাৰ্গ এনেতো বহুতো তেনে ভাল গায়ক আছে কিন্তু মোৰ আটাইতকৈ প্ৰিয়জন হ'ল জুবিন গাৰ্গ হি ইজ এ ফেমাছ সিঙ্গাৰ এণ্ড এ মেজৰ আইকন কালচাৰেল অফ আছাম কৈছে যে তেখেত এজন কি বিখ্যাত গায়ক আৰু তেখেত অসমৰ এজন মুখ্য প্ৰতীক বৰ্ন ইন 1972 ইন তুৰা মেঘালয় তেখেতৰ জন্ম হৈছিল 1972 চনত ক'ত হৈছিল মেঘালয় যি তুৰা নামৰ জেগাডোখৰ আছে তাত হি এক্টেড ইন আছামিজ মুভিজ এণ্ড ৰিলিজ মেনি এলবামছ তেখেতে বহুতো অসমীয়া মুভিত কি কৰিছে চিনেমাত তেখেতে অভিনয় কৰিছে আৰু তেখেতৰ বহুতো কি এলবাম ৰিলিজ কৰিছে তাৰপিছত আছে এচিভমেণ্টছ এণ্ড এক্টিভিটিজ তেখেতে কি কি কাৰ্যক্ৰম কৰিছিলে আৰু কি তেখেতে এচিভ কৰিছিলে আজিলৈকে ইয়াত আছে চোৱা হি ৱন মেনি এৱাৰ্ড ফৰ ছিংগিং এণ্ড এক্টিং ইন হিজ কেৰিয়াৰ তেখেতে বহুতো তেনেকুৱা এৱাৰ্ড পাইছিলে তেখেতৰ জীৱনত কি গান গোৱা আৰু এক্টিং কৰাৰ কাৰণে আছামিজ পিপুল লাভ হিম এণ্ড কলিং হিম দ্য হাৰ্ট থ্ৰব অফ আছাম অসমৰ মানুহে তেখেতক বহুত ভাল পাইছিল আৰু তেখেতক মৰমতে কি বুলি মাতিছিল যে অসমৰ হাৰ্ট থ্ৰব হি ইজ এ গাৰ্ডিয়ান অফ আছামিজ কালচাৰ আৰু তেখেত কি এজন গাৰ্ডিয়ান হিচাপে আছিল তেখেতে কি ৰক্ষণা দিছিল অসমীয়া যিটো সংস্কৃতি আছে সেইটোক হিজ মিউজিক ৰিফ্লেক্ট আছামিজ ট্ৰেডিশ্যন আৰু তেখেতৰ যি গান আছে তেখেতৰ গানৰ দ্বাৰা কি হ'ব বিচাৰি পোৱা যায় অসমীয়া যিটো পৰম্পৰা আছে সেইখিনি বিচাৰি পোৱা যায় ইন হিজ কেৰিয়াৰ হি চেং মোৰ দেন 36,000 songs ইন অভাৰ 38+ লেংগুৱেজেছ তেখেতৰ জীৱনকালত তেখেতে কিমান 36,000 গান গাইছিলে 38টাতকৈ বেছি কি ভাষাত হি গেভ মেনি ছুপাৰহিট আছামিজ বাংলা এণ্ড হিন্দী ছং তেখেতে বহুতো তেনেকুৱা ছুপাৰহিট গান দিছিলে অসমীয়া বাংলা আৰু হিন্দীৰ তেখেতৰ যিবোৰ অসমীয়া গান আছে সেইবোৰতো আমাৰ বাবে নষ্টালজিয়া আৰু যিবোৰ হিন্দী ছুপাৰহিট গান আছে তোমালোকে চাগে নিশ্চয় চবেই শুনিছা ইয়া আলি আছিলে আৰু এপিনে তোমালোকৰ কৃষ্টিৰ পৰা আছিলে দিল টু হি বাটা আৰু এনেকুৱা ধৰণৰ বহুতো আছে বাংলা গানো চাগে চবেই নিশ্চয় জানা তাৰপিছত কৈছে চোৱা বাহিৰা কথা আমি নাপাতো হিজ বিলভ ফেন্স গিভ হিম দ্য টাইটেল অফ হামিং কিং জুবিনদাৰ মৰমৰ যিসকল অনুৰাগী আছিল সেইসকলে জুবিনদাক এটা টাইটেল দিছিল সেই টাইটেলটো হৈছে কি হামিং কিং তাৰপিছত আছে হি ইজ নট অনলি এ ছিংগাৰ এজ ৱেল হি ইজ এ ছং ৰাইটাৰ পাৰ্কিউচনিষ্ট কম্প'জাৰ এক্টৰ ফিল্ম ডিৰেক্টৰ ফিল্ম প্ৰডিউচাৰ এটচেট্ৰা এই লাইনটোত কৈছে যে তেখেত অকল এজন ছিংগাৰেই নাছিল বা গায়কে নাছিল লগতে তেখেত এজন আছিল ছং ৰাইটাৰ কি গান লিখিছিল তেখেতে পাৰ্কিউচনিষ্ট তেখেতে কি বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ বজাব জানিছিল কম্প'জাৰ তেখেতে মিউজিক কম্প'জ কৰিছিল এক্টৰ নায়কো আছিল ফিল্ম ডিৰেক্টৰ তেখেতে কি চিনেমাৰ ডাইৰেক্টৰ কৰিছিল বা ফিল্ম প্ৰডিউচাৰ আৰু কি লগতে বিভিন্ন ধৰণৰ কাম কৰিছিল ইয়াৰ পাছত তোমালোকৰ কনক্লুজনত আছে অভাৰঅল হি ইজ এ মাল্টি টেলেণ্টেড আৰ্টিষ্ট অৰ বিলভ জুবিন দা লেফ্ট আছ ফৰ এভাৰ অন 19 ছেপ্টেম্বৰ 2025 ইন ছিংগাপুৰ যে অভাৰঅল তেখেত এজন কি বহু গুণসম্পন্ন কলাকাৰ আছিল আমাৰ মৰমৰ জুবিন দাই আমাক কি কৰিছিল চিৰদিনৰ বাবে এৰি গুচি গৈছিল 19 ছেপ্টেম্বৰ 2025 তাৰিখে আৰু তেখেতৰ মৃত্যুটো চবেই জানা ছিংগাপুৰত হৈছিল একৰ্ডিং টু দ্য লিমকা বুক অফ ৰেকৰ্ডছ হিজ ফিউনেৰেল ৱাজ দ্য 4th লাৰ্জেষ্ট গেদাৰিং ইন দ্য ৱৰ্ল্ড তাৰপিছত কৈছে যে লিমকা বুক অফ ৰেকৰ্ডৰ মতে তেখেতৰ যিটো সমাধি আছিল তেখেতৰ যেতিয়া মৃত্যু হৈছিল তেতিয়া কি হৈছিল 4 নম্বৰ গোটেই বিশ্বৰ ভিতৰত 4 নম্বৰ আটাইতকৈ বেছি পাব্লিক গেদাৰিং হৈছিল ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ডটো গম পোৱা গৈছে আমাৰ মাইকেল জেকচন আছিলে ৰাণী এলিজাবেথ আছিলে আৰু ইন্দিৰা গান্ধী আছিলে তাৰপিছতে আমাৰ কি কৈছে আমাৰ মৰমৰ জুবিন দা অলৰাইট দেন তেন্তে ভিডিঅ'টো আমি আজি ইয়াতে সমাপ্ত কৰোঁ আৰু এইখন যিখন এছে আছে তোমালোকে ধুনীয়াকৈ লিখি ল'বা ইন্ট্ৰডাকশ্যন তাৰপিছত আছিলে আমাৰ এক্টিভিটি এণ্ড এচিভমেণ্ট তাৰপিছত আছে কনক্লুজন আৰু ভিডিঅ'টো চাই তোমালোকে কেনে পালা কমেণ্ট বক্সত নিশ্চয়কৈ জনাবা আজিলৈ বাই বাই